হয় কাইলৈ পবিত্ৰ ঈদ উজ জোহা বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উজ জোহা আৰু পিছে এইবেলি ৰাজ্যত নাই কোনো ঈদৰ উৎসাহ উদ্দীপনা কিয়নো মাৰাত্মক কোভিড-19 কাৰণে চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়ম অনুসৰি সমাপন কৰিব নোৱাৰিব সমূহীয়া নামাজ। মই বৰ্তমান উপস্থিত আছোঁ ধমধমাৰ ওচৰৰ বাক্সা জিলাৰ গড়ভিতৰ মিলন ঈদগাহ মৈদানত আৰু গড়ভিতৰ মিলন ঈদগাহ মৈদানৰ বিষয়ববীয়াসকল মোৰ ওচৰত উপস্থিত আছে। মই তেখেতসকলৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম কিয়নো চৰকাৰে যি SOP বান্ধি দিছে সেই SOP অনুসৰি সমূহীয়া নামাজ আদায় কৰিব নোৱাৰিব। তেনে পৰিপ্ৰেক্ষিতত ঈদগাহ সমিতিসমূহে কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে দি সমূহ বিশ্ববাসীৰ লগতে অসমক মই পবিত্ৰ ঈদ উল আজহাৰ আগতীয়াকৈ শুভেচ্ছা যাচিছোঁ। লগতে অহা 21 জুলাইত হ'বলগীয়া পবিত্ৰ ঈদ উল আজহাৰ নামাজ আমাৰ এইবেলি এই বাক্সা জিলাৰ গড়ভিতৰ গাঁৱৰ মিলন ঈদগাহ সমিতিৰ তৰফৰ পৰা সমূহীয়া নামাজ বাতিল কৰা হৈছে কিয়নো যিহেতু বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষৰ বা অসমত যিটো মহামাৰী 19 কোভিডৰ মহামাৰী চলি আছে এই মহামাৰীৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিয়ম SOPৰ ওপৰত গুৰুত্ব দি আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক জনাইছোঁ যে ঘৰতে সুৰক্ষিতভাৱে থাকক আৰু ঘৰতে ঈদৰ নামাজটো পঢ়ি লওক। এইখিনিয়ে হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ঈদগাহ সমিতিয়েও আহ্বান জনাইছে ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰাৰ বাবে। মই আন এজন বিষয়ববীয়া আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমে মই চেনেলক মই অভিনন্দন জনাইছোঁ যিহেতুকে এই চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক তথা ভাৰতবৰ্ষত এই শুভেচ্ছা দিবলৈ পাইছোঁ। গতিকে কথা হ'ল কি আমাৰ এই পবিত্ৰ ঈদ উল আজহাৰ নামাজ 21 তাৰিখে সমাপন কৰা হ'ব আৰু এই ঈদ উল আজহাৰ নামাজত মই সকলোকে আন্তৰিক শুভেচ্ছা যাচিছোঁ এই চেনেলৰ জৰিয়তে। লগতে আমাৰ সমূহীয়া যিটো নামাজ এই সমূহীয়া নামাজটো আমাৰ কোভিড-19 কাৰণে আমি বাতিল কৰা হৈছে। ঘৰে ঘৰে নামাজ পঢ়াৰ কাৰণে সকলোকে আহ্বান জনা হৈছে আৰু লগতে আমি সমূহীয়া নামাজটো যে বাতিল কৰিছোঁ আৰু এই বাতিল কৰি সকলোকে মই দোৱাৰ কাৰণে আহ্বান জনাইছোঁ যাতে এই কোভিড-19 পৰা আল্লাহ পাক ৰব্বুল ইজ্জতে আমাৰ গোটেই বিশ্বৰ বুকুত এই কোভিড-19 যাতে উঠাই লৈ যায় আৰু এই কামনা কৰি মই এইখিনি হয়, নিশ্চিত ক'ব লাগিব যে সকলোৱে ঘৰে ঘৰে নামাজ আদায় কৰি ঈদৰ নামাজ আদায় কৰি প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে কিয়নো মাৰাত্মক কোভিড যাতে অসম তথা বিশ্বৰ বুকুৰ পৰা নাইকিয়া হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে। মোৰ সৈতে আছে এজন শিক্ষক, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, পোনপ্ৰথমে মই পবিত্ৰ ঈদ উল আজহা উপলক্ষে সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিও এইখিনি কথা ক'ব লাগিব যে চৰকাৰে কৰোণা কোভিড-19 কাৰণে যি SOP বান্ধি দিছে সেই SOP অনুযায়ী SOPৰ বান্ধি দিয়া নিয়ম অনুযায়ী গড়ভিতৰ মিলন ঈদগাহ সমিতিৰ ফালৰ পৰা সমূহ ৰাইজক জনোৱা হৈছে যে এইবাৰ আমাৰ ইয়াত সমূহীয়াভাৱে ঈদৰ নামাজ সমাপন কৰা নহয়। গতিকে এই আহ্বানটো চৰকাৰে দিয়া আহ্বানটো যাতে সকলোৱে অনুসৰণ কৰে, কাৰণ গোটেই বিশ্বতে যিটো কৰোণা মহামাৰী ত্ৰাস চলাইছে এই ত্ৰাসৰ পৰা মুক্তিৰ উপায় হৈছে যে আমি নিজকে সুৰক্ষিত কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে আমি জনসমাগমৰ পৰা আঁতৰত থাকিব লাগিব। সেইকাৰণে আমি এইবাৰ আমি সমূহীয়াভাৱে নামাজ বাতিলৰ সিদ্ধান্ত কৰি ঘৰতে নামাজ আদায় কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আমি এইটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে সকলোৱে আহ্বান জনাইছে যে সমূহীয়া নামাজৰ পৰা সকলোকে বিৰত থকাৰ বাবে আহ্বান জনাইছে আৰু ক'ব লাগিব যে প্ৰাগ নিউজো আমি এই ক্ষেত্ৰত সকলোকে আহ্বান